এই সামাজিক প্ৰদূষণ বায়ুৰ যিটো প্ৰদূষণ সেই প্ৰদূষণটো 98% কমি গৈছে তেওঁলোকৰ পৰীক্ষাই গৈছে গতিকে যজ্ঞটো আমাৰ কিছুমানে কোৱাৰ দৰে এনেই কিছুমান বস্তু পুৰি নষ্ট কৰিছে এনেকুৱা বস্তু নহয় সেইবিলাকে বুজা নাই নষ্ট কৰা নাই মহাপ্ৰমাণ এইটো হ'ল প্ৰমাণ তাৰ এটা মহাপ্ৰমাণ আছে আপোনালোকে জানে 1985 চনত ভূপালত এটা গেছ নিৰ্গত হৈ বহু মানুহ মৰিছিল তাত ভূপালত গেছ ট্ৰেজেডি এইটো চলি আছিল আৰু সেই সময়ত বাতৰি কাগজবিলাকত মানে দি হিন্দু আদি এই যিবিলাক ডাঙৰ ডাঙৰ বাতৰি কাগজ দিল্লীৰ পৰা ওলাই তাত মানে বহুল চৰ্চা চলিছিল সেই ভূপালৰ গেছ নিৰ্গত কাণ্ডত বহুত মানুহ মৰিল বহুত মানুহ খৰা হ'ল কঙা হ'ল নানান প্ৰকাৰে মানে গেছৰ দ্বাৰা তেওঁলোক হেৰি হৈছে আজিও তাৰ তেনেকুৱা মানুহ জীয়াই আছে মানে খৰা হোৱা বা অন্যান্য প্ৰকাৰে হেৰি হোৱা লোক কিন্তু তাতে এটা ডাঙৰ ঘটনা ঘটিছে এই গেছ ক্ৰেকাৰটোৰ ওচৰত থকা